নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 5 অসমৰ সংক্ষিপ্ত ইতিহাস শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিওৰ ডেসক্ৰিপচনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিওৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিও চাই লবা সো বলা আজিৰ ভিডিওটো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 হৰগৰি সংবাদৰ ৰচক কোন আছিল এনসাৰ হেম সৰস্বতী Question number 2 প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজন কোন আছিল Answer জনবিশ্বাস মতে মহিৰত দানৱ Question number 3 মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল Answer প্ৰাগজ্যোতিষপুৰ Question number 4 কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল Answer ৰজা নৰনাৰায়ণ Question number 5 কোন ৰজাৰ ৰাজত্বত চীন পৰিব্ৰাজক কামৰূপলৈ আহিছিল Answer কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত Question number 6 কনৌজৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক হিচাপে কামৰূপত কোনে শাসন চলাইছিল Answer ভাস্কৰ বৰ্মনে Question number 7 আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত আছিল Answer শিৱসাগৰ জিলাৰ হৰাগুৰি চাপৰিত Question number 8 হাজোৰ পুৰণি নাম কি Answer প্ৰশিক্ষক হাজো Question number 9 শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত ধৰ্মটোৰ আসল নাম কি Answer ভাগৱতী ধৰ্ম বা মহা পুৰুষীয় ধৰ্ম Question number 10 নৰনাৰায়ণৰ সৰু ভায়েক শুক্লধ্বজ কি নামেৰে জনাজাত আছিল Answer চিলাৰায় Question number 11 ফতিহ ইব্ৰা খানৰ লেখক কোন আছিল Answer চিহাবুদ্দিন তালিচ Question number 12 গড়গাঁৱত আহোমৰ ৰাজধানী কোনে স্থাপন কৰিছিল Answer চুংকুংমুং বা গড়গয়া ৰজাই Question number 13 অসমত সংঘটিত হোৱা সিপাহী বিদ্ৰোহৰ মুখ্য নেতাজন কোন আছিল Answer মনিৰাম দেৱান Question number 14 স্বাধীনতাৰ পিছত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল Answer গোপীনাথ বৰদলৈ Question number 15 মনিৰাম দেৱানক কোন সহযোগীৰ লগত ফাঁসি দিয়া হৈছিল Answer পিয়লি ফুকন Question number 16 বেৰি হোৱাইট মেডিকেল কলেজ ক'ত স্থাপন কৰা হৈছিল Answer ডিব্ৰুগড়ত Question number 17 কোন চনত কানিংহাম সাৰ্কুলাৰ জাৰি কৰা হৈছিল Answer 1930 চনৰ মে মাহত Question number 18 কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল Answer 1826 চনৰ ফেব্ৰুৱাৰী মাহত Question number 19 ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰাৰ লোকজন কোন আছিল Answer গমধৰ কোঁৱৰ Question number 20 1853 চনত উজনি অসম ভ্ৰমণ কৰা ইংৰাজ বিচাৰক কোন আছিল Answer মফট মিলছ Question number 21 চকৰি ফেটি বুৰঞ্জীখনৰ ৰচক কোন আছিল Answer নুমলী বৰগোহাঁই Question number 22 অসমীয়া লৰাৰ মিত্ৰ নামৰ গ্ৰন্থখন কোনে লিখিছিল Answer আনন্দৰাম ঢেকিয়াল ফুকনে Question number 23 অৰুণোদয় নামৰ কাকতখন কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল Answer শিৱসাগৰৰ পৰা Question number 24 বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল Answer পুষ্য বৰ্মন Question number 25
চুকাফাই স্থায়ী ৰাজধানী ক'ত পাতিছিল এনচাৰ বৰ্তমান শিৱসাগৰৰ চৰাইদেউত কুৱেশ্যন নাম্বাৰ 26 স্বৰগোৱাত কোন আহোম ৰজাই ৰাজধানী স্থাপন কৰিছিল এনচাৰ চুডাংফা বা বামুণী কোঁৱৰে কুৱেশ্যন নাম্বাৰ 27 শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল এনচাৰ 1671 চনত কুৱেশ্যন নাম্বাৰ 28 পাণ্ডু কংগ্ৰেছৰ অভ্যৰ্থনা সমিতিৰ সভাপতি কোন আছিল এনচাৰ তৰুণৰাম ফুকন কুৱেশ্যন নাম্বাৰ 29 কোন চনত কটন কলেজ স্থাপন কৰা হৈছিল এনচাৰ 1901 চনত কুৱেশ্যন নাম্বাৰ 30 মহাত্মা গান্ধীয়ে কোন চনত প্ৰথম অসমলৈ আহিছিল এনচাৰ 1921 চনত কুৱেশ্যন নাম্বাৰ 31 উমানন্দ মন্দিৰ ক'ত অৱস্থিত আৰু কোন ৰজাই এই মন্দিৰ নিৰ্মাণ কৰাইছিল এনচাৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ব্ৰহ্মপুত্ৰত এই মন্দিৰ অৱস্থিত আৰু ইয়াৰ নিৰ্মাণ গদাধৰ সিংহই কৰাইছিল কুৱেশ্যন নাম্বাৰ 32 মণিৰামক কোনে দেৱান হিচাপে নিযুক্তি দিছিল শেষত ব্ৰিটিছ চৰকাৰে তেওঁৰ ওপৰত কি ব্যৱস্থা লৈছিল এনচাৰ আহোম ৰজাই তেওঁক দেৱান হিচাপে নিযুক্তি দিছিল ব্ৰিটিছ বিৰোধী আন্দোলনত তেওঁক বন্দী কৰি কলিকতাৰ পৰা আনি 1858 চনত ফাঁচি দিয়া হৈছিল কুৱেশ্যন নাম্বাৰ 33 হস্তিবিতানৰ পুথিৰ চিত্ৰশিল্পী দুজন কোন আছিল এনচাৰ দিলাৰ আৰু দোচাই কুৱেশ্যন নাম্বাৰ 34 প্ৰাচীন কামৰূপৰ বিভাজন চাৰিটাৰ নাম লিখা এনচাৰ কামপীঠ ৰত্নপীঠ স্বৰ্ণপীঠ আৰু সমাৰপীঠ কুৱেশ্যন নাম্বাৰ 35 1206 চনৰ বখতিয়াৰ খিলজীৰ আক্ৰমণৰ বিষয়ে জনাৰ ক্ষেত্ৰত দুজন ঐতিহাসিকৰ নাম উল্লেখ কৰা এনচাৰ মিনহাজউদ্দিন চিৰাজৰ তবকত ই নাছিৰী আৰু বুকানন হেমিল্টনৰ বিৱৰণৰ পৰা জানিব পৰা যায় কুৱেশ্যন নাম্বাৰ 36 কেতিয়া আৰু কোনজন আহোম শাসকৰ দিনত তুৰ্বকৰ অসম আক্ৰমণ সংঘটিত হৈছিল এনচাৰ 1532 চনত চুহুংমুঙৰ শাসনকালত মোগল সেনাপতি তুব্বৰকে অসম আক্ৰমণ কৰিছিল যদিও এই আক্ৰমণ সফল হ'ব নোৱাৰিলে কুৱেশ্যন নাম্বাৰ 37 শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ দিনত সংঘটিত হৈছিল এই যুদ্ধত কোনে জয়ী হৈছিল আহোম সেনাপতি কোন আছিল এনচাৰ 1671 চনৰ মাৰ্চ মাহত উদয়াদিত্য সিংহৰ দিনত মোগল আৰু আহোমৰ মাজত এই যুদ্ধ সংঘটিত হৈছিল ইয়াত আহোমৰ সেনাপতি লাচিতৰ জয় হয় মোগলসকল যুদ্ধত হাৰি অসম জয়ৰ সপোন ত্যাগ কৰিবলৈ বাধ্য হৈছিল কুৱেশ্যন নাম্বাৰ 38 কোনে আৰু কোন চনত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে এই বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল এনচাৰ 1515 চনত বিহু নামৰ এজন সেনাই কোচ ৰাজ্য স্থাপন কৰিছিল আৰু সেই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ কুৱেশ্যন নাম্বাৰ 39 কৃষক বধ নামৰ নাটখন কোনে ৰচনা কৰিছিল তেওঁক কি উপাধি প্ৰদান কৰা হৈছিল এনচাৰ আহোম ৰজা ৰাজেশ্বৰ সিংহই এই নাটকখন ৰচনা কৰিছিল আৰু কবি চূড়ামণি উপাধি দিয়া হৈছিল কুৱেশ্যন নাম্বাৰ 40 মহগড়ৰ ৰণৰ অসম বুৰঞ্জীৰ বিশেষত্ব কি আছিল এনচাৰ 1822 চনত চন্দ্ৰকান্ত সিংহ আৰু মানসকলৰ মাজত যুদ্ধ হৈছিল মহগড়ত এই যুদ্ধত চন্দ্ৰকান্ত সিংহৰ পৰাজয় হৈছিল ইয়াৰ পিছতেই মানসকলে সৰ্বময় কৰ্তা হৈ পৰিছিল কুৱেশ্যন নাম্বাৰ 41 অসমীয়া সাহিত্যৰ পৃষ্ঠপোষকতা কৰা দুজন আহোম ৰজাৰ নাম লিখা এনচাৰ তেওঁলোক আছিল সম্ৰাট ৰুদ্ৰসিংহ আৰু শিৱসিংহ কুৱেশ্যন নাম্বাৰ 42 জনাকী নামৰ কাকতখন কেতিয়া প্ৰথম প্ৰকাশ পাইছিল ইয়াৰ সম্পাদক জন কোন আছিল এনচাৰ 1889 চনত কাকতখন ছপা ৰূপত পোৱা গৈছিল চন্দ্ৰকুমাৰ আগৰৱালা কাকতখনৰ প্ৰথম সম্পাদক আছিল কুৱেশ্যন নাম্বাৰ 43 কোন চনত অসমত মানৰ আক্ৰমণ সংঘটিত হৈছিল
এনসাৰ 1816 চনত মানৰ প্ৰথম আক্ৰমণ সংঘটিত হৈছিল দ্বিতীয় মানৰ আক্ৰমণ 1819 চনত সংঘটিত হৈছিল কোৱেশ্চন নম্বৰ 44 প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল ইয়াত অসমৰ প্ৰতিনিধি কোন আছিল এনসাৰ 1930 চনত আৰু অসমৰ প্ৰতিনিধি আছিল চন্দ্ৰধৰ বৰুৱা কোৱেশ্চন নম্বৰ 45 ভাৰত ত্যাগ আন্দোলনত অসমৰ দুগৰাকী মহিলা শহীদৰ নাম লিখা এনসাৰ কনকলতা আৰু ভগেশ্বৰী ফুকননি কোৱেশ্চন নম্বৰ 46 1826 চনত ইংৰাজ আৰু খামটিসকলৰ মাজত হোৱা চুক্তিৰ মূল দফাটোৰ উল্লেখ কৰা এনসাৰ ক খামটি শাসকে ইংৰাজক কোনো ধৰণৰ কৰ দিব নালাগিছিল খ এজন ইংৰাজ বিষয়াক হদিয়াত থাকিবলৈ দিবলৈ বাধ্য কৰিছিল খামটি শাসকে কোৱেশ্চন নম্বৰ 47 কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কোনে কৰিছিল আৰু কোন চনত এনসাৰ মহাৰাজ নৰনাৰায়ণে মন্দিৰৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছিল 1566 চনত কাম-কাজ আৰম্ভ কৰিছিল কোৱেশ্চন নম্বৰ 48 কোন ৰচকে পথৰু ঘাটৰ ৰণৰ ঘটনাবোৰ ৰচনা কৰিছিল তেওঁৰ নাম কি আছিল এনসাৰ দলিপুৰাণ নামৰ গ্ৰন্থখনত পথৰু ঘাটৰ কৃষক বিদ্ৰোহৰ কথা জনা যায় এইখনৰ নাম দলিপুৰাণ আৰু ৰচকজন আছিল নৱোত্তম দাস কোৱেশ্চন নম্বৰ 49 দেৱলীয়া পাইক কোন আছিল কোনে তেওঁলোকক নিযুক্তি দিছিল এনসাৰ আহোম ৰজাসকলে ভালেমান মন্দিৰ আৰু দেৱালয় লৈ পাইক দান কৰিছিল তেওঁলোকক দেৱলীয়া পাইক বোলা হৈছিল কোৱেশ্চন নম্বৰ 50 দেশতকৈ মুম্বাই ডাঙৰ নহয় প্ৰকাশ কৰিছিল কোনে আৰু কেতিয়া এই মন্তব্য এনসাৰ মোগল আৰু আহোমৰ মাজৰ হৰাইঘাট যুদ্ধৰ গুৰুত্বপূৰ্ণ সময়ত আহোম সেনাপতি লাচিত বৰফুকনে নিজৰ মমায়েকক কৰ্তব্যৰ প্ৰতি অৱহেলা কৰা দেখি দেশতকৈ মমাই ডাঙৰ নহয় বুলি নিজে মত প্ৰকাশ কৰি নিজ মমায়েকৰ শিৰচ্ছেদ কৰা বুলি ইতিহাসত উল্লেখ আছে কোৱেশ্চন নম্বৰ 51 প্ৰথম মহামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল সেই সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল এনসাৰ 1766 চনত প্ৰথম মহামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল সেই সময়ত আহোম স্বৰ্গদেউ আছিল লক্ষ্মী সিংহ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ' চাব পাৰিবা ধন্যবাদ